students, once again welcome to the online class of Pragjyotika. Today in my class I am going to conclude the chapter Magh Bihu or Maghar Dumahi. So let's move to the chapter. The lunch taken on this day is not rice and curry but chira, pitha, curd and so on. So Magh Bihur সেই দিনটোত মানুহবিলাকে দুপৰীয়াৰ যিটো লাঞ্চ যিটো দুপৰীয়াৰ যিটো আহাৰ সেইটো তেওঁলোকে নৰ্মেলি যিটো দাইল ভাত মানুহে খায় সেইখিনি তেওঁলোকে নাখায় সেই দিনটোত মানুহবিলাকে কি খায় চিৰা পিঠা দৈ এইবিলাক বস্তু খায় One special preparation is Magh curry, a combination of roasted rice, black gram, sesame and pieces of ginger. আৰু এটা স্পেশাল বস্তু তেওঁলোকে সেই দিনটোত বনায় মানুহবিলাকে সেইটো হৈছে Magh curry বুলি কয় তাত কিছুমান বস্তু মিলাই পেলাই সেই বস্তুটো বনায় যেনে পৰাস চাউলটো তেওঁলোকে পুৰি লয় তাৰ লগত তেওঁলোকে মাটি দাইল বা মাটি মাহ তেওঁলোকে মিক্স কৰি দিয়ে অলপ তিলু তাত দি দিয়ে আৰু টুকুৰা টুকুৰকে আদা কাটি দিয়ে আৰু সেই গোটেই বস্তুটো মিক্স কৰি পেলাই যেটো বস্তু বনায় সেইটো Magh curry বুলি কয় সেই বস্তুটো মানুহবিলাকে খায় When offered for chewing, it is smeared with oil. আৰু এটো খুব হার্ড হয় বস্তুটো কাৰণ গোটেইটা বস্তু হার্ড কাৰণ চাউলটো পুৰি দিলে বহুত হার্ড হৈ যায় গতিকে when people eat that particular thing they have to chew it a lot যথেষ্ট চুবাবলগীয়া হয় সেই কাৰণে অলপ স্লিপাৰী হ'বৰ কাৰণে তাত অলপ কেঁচা মিঠাতেল তেওঁলোকে দি দিয়ে খোৱাৰ আগে Another preparation is টেকেলি পিঠা salted rice powder steamed on the mouth of a small pitcher or even a kettle. So one more thing which they prepared on the day of Magh Bihu is the টেকেলি পিঠা টেকেলি পিঠাটো হৈছে কি তেওঁলোকে কি কৰে পিঠাগুৰিটো তেওঁলোকে নিমখ দি পেলাই তাত পেষ্ট বনাই লয় পেষ্ট বনাই পেলাই তাক এটা শেপ দি পেলাই তেওঁলোকে টেকেলিৰ মুখত বা যেটো আমি কেটলি যেটো আমি ইউজ কৰো কেটলিৰ মুখত তেওঁলোকে দি দিয়ে আৰু তাৰ পৰা যেটো ষ্টিম লাই সেই ষ্টিমত সেই বস্তুটো বেকড হয় ওকে It is a kind of idli but larger. So the tekeli pitha is very much look like idli in South India, but it is little bit larger than the idli. Idli ka kon dangor kinu dekhibole ke. Another kind of preparation is a sunga pitha, moist rice powder put in a green bamboo tube and roasted in fire. Aru eta special bostu tanuke banay Magh Bihut sunga pitha. Sunga pitha to hoise ki je pitha guri tu tanuke paste banay পেজ বনাই পেলাই কেঁচা বাহৰ ভিতৰত এটা টিউব টাইপৰ বাহৰ ভিতৰত তেওঁলোকে হেতু সুমাই দিয়ে আৰু সুমাই পেলাই হেতু তেওঁলোকে জুইত পুৰি দিয়ে The ingredients mixed with the powder used to be salt. Nowadays some people prefer a sweeter variety আৰু যেটো তেওঁলোকে টেষ্টটো সাধাৰণতে সল্টেড হয় পাও পিঠাগুৰিৰ লগত জেনাৰেলি নিমখ মিক্স কৰি পেলাই সেই পেষ্টটো বনোৱা হয় কিন্তু আজিকালি মানুহবিলাকে নিমখ খোৱাটো ইমান বেছি প্ৰিফাৰ নকৰে তেওঁলোকে sweet to বেছি ভাল পায় হেকানে গুৰ মিক্স কৰি পেলাই তেওঁলোকে ইনগ্ৰেডিয়েন্টস টু প্ৰিপেয়াৰ কৰি পেলাই এটো রোস্ট কৰে In Upper Assam they make what is known sunga saul the sticky bora rice steamed in a bamboo tube আৰু Upper Assamত এটা খুব পপুলাৰ বস্তু হৈছে sunga saul sunga পিঠাৰ লগত বনোৱাৰ সিস্টেমটো একে খালি ইনগ্ৰেডিয়েন্টস টু বেলেগ হৈ যায় ইয়াত তেওঁলোকে কি কৰে বেম্বো টিউবৰ ভিতৰত তেওঁলোকে আঠা যেটো বৰা চাউল সেই বৰা চাউলটো সুমাই দিয়ে বৰা চাউলটো এটা খুব ষ্টিকি এটা তাৰ ক্যাৰেক্টাৰিষ্টিক্স আছে খুব আঠা হয় বস্তুটো হেতু তানকা বেম্বো টিউবৰ ভিতৰত সুমাই দিয়ে আৰু সুমাই পেলাই হেতু জুইত পুৰি দিয়ে When done the sticky roll is made into pieces and it is mixed with milk and gur আৰু যেতিয়া হেতু পুৰি হৈ যায় তেৰা তাৰ পৰা এটা roll টাইপত মানে বৰা চাউলখিনি ওলাই আহে আৰু হেতু তানকা পিস কে কাটি পেলাই গাখীৰ আৰু গুৰৰ লগত মিক্স কৰি বস্তুটো খাই very delicious kind of thing Upper Assam there seems to be preference for fried pithas Upper Assamৰ আৰু এটা বস্তু বনায় হেতু হৈছে fried pitha মানে deep fry কৰি এটা পিঠা বনায় যেটা আমি ঘিলা পিঠা বুলি কওঁ This is very popular in Upper Assam No meat is allowed on the Dumahi or Sankranti day the lunch being made up of sira, curd, etc. আৰু দুমাহি বা হে সংক্ৰান্তিৰ ডেটোত মানুহে কোনো ধৰণৰ মাছ মাংস এইবিলাক নাখায়
মানে নন ভেজিটেৰিয়ান বস্তুবিলাক তেওঁলোকে নাখায় আৰু ভাতো তেওঁলোকে নাখায় তেওঁলোকে দৈ চিৰা এইবিলাকেই তেওঁলোকে খায় The evening meal consists of rice, sometimes new rice if not taken earlier in the month of Agun, curry, a black gram, fried yam and so on. আৰু ইভিনিঙত তেওঁলোকে ৰাইচ খায় কিন্তু সেই ৰাইচটো জেনেৰেলি নিউ ৰাইচ খায় নতুন ৰাইচ খায় যিটো মানে আঘোণ মাহৰ আগত যদি ধানটো কটা নহয় সেই ধানৰ চাউলটো তেওঁলোকে খায় কিন্তু লগত কোনো ধৰণৰ মাছ মাংস এইবিলাক তেওঁলোকে নাখায় মাটি দাইল লয় আৰু মাটি দাইলৰ লগত তেওঁলোকে কাঠআলু ফ্ৰাই কৰি পেলাই তেওঁলোকে evening meal to তেওঁলোকে খায় Next day at noon it is customary to take a little leftover rice kept soaked in water and leftover dal আৰু পাছদিনাখন এটা কাষ্টম আছে তেওঁলোকে কি কৰে ভাতটো তেওঁলোকে পানীত ডুবাই থৈ দিয়ে আমি যেটো পইতা ভাত বুলি যে কওঁ আৰু সেই ভাতটো তেওঁলোকে তাৰ পৰা টুকি লৈ পেলাই দাইলেৰে সৈতে খায় Is the custom of eating soaked leftover rice a memory of the tribal habit of drinking rice beer আৰু যেটো যেটা রাইস তেওঁলোকে এটা সোক কৰি দিয়ে তাৰ পৰা যেটো পানী ৰৈ যায় তাৰ যেটো ফ্লেভাৰ তাৰ যেটো টেষ্ট এটো ট্ৰাইবেল বিলাকে যেটো খাস বা লাও পানী খায় তাৰ লগত ফ্লেভাৰৰ টেষ্টটো বহুত মিলি যায় The Kosaris, the most numerous tribe of Assam, have similar customs, though these differ in certain features. So here the author is going us to tell us about how the tribal Kosaris they used to celebrate Magh Bihu, and they also celebrate in a very colorful manner, but little bit different than the people of Upper Assam and Lower Assam. They also tie cord round fruit-bearing trees. কিন্তু কিছুমান কাস্টম মিলি যায় যেনেকৈ আমাৰ ইয়াত মানুহবিলাকে ফ্ৰুট বেৰিং ট্ৰি যেনেকৈ ৰছী বান্ধে তেওঁলোকেও সেইটো কৰে They offer rice to the flying, the sinking and the moving, that is to birds, to fishes and to animals like dogs and pigs. আৰু আমাৰ যেনেকৈ কুকুৰবিলাকক ভাত খুৱাই তেওঁলোকে অকল কুকুৰকেই নহয় তিনিটা ধৰণৰ প্ৰাণীক তেওঁলোকে ভাত খুৱায় আকাশত উৰি থকা পানীত ডুবি থকা আৰু মাটিত ঘূৰি ফুৰা যেনে মাছ চৰাই চিৰিকটি আৰু কুকুৰ গাহৰি এইবিলাকক তেওঁলোকে ৰাইচ অফাৰ কৰে Further on the Dumahi day, they put a mark of water mixed with cow dung around the granary. আৰু দুমাহিৰ দিনটো তেওঁলোকে গোবৰ মিক্স কৰি পেলাই সেই পানীটো তেওঁলোকে নিজৰ ভঁৰাল ঘৰত তেওঁলোকে ছটিয়াই দিয়ে On the 7th day of Magh Bihu, 6 Magh, they again clean the utensils, sacrifice fowls to Batho, their god, and go out carol singing, collecting eatables. তাৰপিছত মাঘৰ সেই 6 ডে 7 ডে যেটো 6 মাঘৰ তাৰিখটোত তেওঁলোকে ঘৰৰ যিমানবিলাক ৰন্ধা বঢ়া যিখিনি বাচন মৰ্তন থাকে কেৰাহী বৰ্তন ইত্যাদি এইবিলাক তেওঁলোকে খুব ধুনীয়াকৈ চাফা কৰে আৰু চাফা কৰিবলৈ তেওঁলোকৰ যিজন ভগৱান বাথৌ ভগৱানলৈ তেওঁলোকে যিকোনো বস্তু আগবঢ়ায় আৰু তাৰপিছত ইয়ং মানুহবিলাকে গোট খাই পেলাই তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই তেওঁলোকে কেৰল ছিংগিং কৰে মানে গ্ৰুপ ছিংগিং কৰে আৰু গ্ৰুপ ছিংগিং কৰি পেলাই সেই মানুহবিলাকৰ ঘৰৰ পৰা তেওঁলোকে eatables অৰ্থাৎ খোৱা বস্তুৰে তেওঁলোকে কালেক্ট কৰে পইচা কালেক্ট নকৰে খোৱা বস্তু কালেক্ট কৰে আলু পিয়াজ দাইল এইবিলাক তেওঁলোকে ঘৰবিলাকৰ পৰা কালেক্ট কৰে They call this custom magan or begging আৰু এই যেটো মানুহৰ ঘৰে ঘৰে কেৰল ছিংগিং কৰি পেলাই eatable কালেক্ট কৰা তেওঁলোকৰ যেটো কাস্টম এটো কছাৰী ভাষাত মাগান বুলি কয় কিন্তু আমি যদি ইংৰাজীত যদি ক'বলৈ হয় বা অসমীয়াত ভিক্ষা বা বেগিং বুলি আমি তাক ক'ব পাৰো Another point to note is that Kosaris consider the construction of velagars and setting fire to them to be the special prerogative cowherd boys. আৰু তেওঁলোকৰ আৰু এটা উল্লেখযোগ্য দিশ হৈছে কছাৰী সকলৰ মাঘ বিহু উদযাপন কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যেটো ভেলাঘৰবিলাক জ্বলাই দিয়া এটা কাস্টম আছে এটা কাস্টম অফ lit fire to the velagars but that particular thing to be done by special cowherd boy এটা মানে খুব আগ্ৰহী এজন গৰখীয়াহে সেই কামটো কৰিবলৈ তাক দিয়া হয় a particular boy is selected who is very much prerogative যি মানে খুব আগভাগ ল'ব পৰা তেনেকুৱা এটা ল'ৰাক অপৰচুনিটি দিয়া হয় The boys burn the velagars before dawn before the crows come out of their nest So So the responsibility of lighting fire to the velaghar is given to a very
pejorative kind of boy, that is cowherd boys. The boys burn the velagars before dawn, before the crows come out of their nest. So this particular thing is done in the early part of the morning, that is dawn, and when the crows not even come out of their nest. কাউৰীয়ে মানে বাহৰ পৰা ওলোৱাৰ আগতেই তেহেঁতি উঠি পেলাই ভেলাঘৰ জুই জ্বলাই দিয়ে. The leading cowherd, while setting fire to the ভেলাঘৰ in a village, starts a prayer in this manner. আৰু যেতিয়া সেই ল'ৰাটো যেতিয়া জুই জ্বলাই ভেলাঘৰত, তেতিয়া তেওঁলোকে লগে লগে এটা প্ৰাৰ্থনা গায়. প্ৰাৰ্থনাটো হৈছে গ্ল'ৰি 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 টু আৱাৰ ভিলেজ, আমাৰ গাঁওখনলৈ কি আহক, কেৱল যশস্যা আৰু যশস্যা আহক. In the recitation, he is accompanied by the other boys. He prays that disease may not visit their village, that their village may be filled with paddy and rices, that their cattle may be large and strong like the rhinoceros and the elephant. আৰু লগতে আৰু কিছুমান তেওঁলোকে প্ৰে কৰে যে তেওঁলোকৰ গাঁৱলৈ যাতে কেতিয়াও কোনো ধৰণৰ ডিজিজ যাতে নাহে, আৰু তেওঁলোকৰ গাঁৱৰ পথাৰবিলাক যেন ধানেৰে শস্যৰে ভৰি পৰে, আৰু লগতে তেওঁলোকৰ যিমানবিলাক পোহনীয়া গৰু এইবিলাক আছে সেইবিলাক যাতে হাতী আৰু গড়ৰ দৰে যাতে ষ্ট্ৰং আৰু ডাঙৰ হয়, এইখিনি তেওঁলোকে উইচ কৰে. They pray to the God to having such thing in their villages. That those persons who had beaten them, even though the cattle in their charge had not eaten up the person's paddy, may suffer long and much. Glory, glory, glory to their village. They also express their gratitude to those animals, particularly the cattle, who help them to cultivation. কাৰণ ধান খেতিটো কৰাৰ ক্ষেত্ৰত আটাইতকৈ ক্ৰুচিয়েল ৰোলটো কোনে প্লে কৰে, গৰুকেইটাই. কিন্তু হাল বাই থাকোঁতে গৰখীয়াজনে কেতিয়াবা, হালোৱাজনে কেতিয়াবা দুই এচাত বেটেৰে কোবনো দি দিয়ে তেহেঁতক, কিন্তু তথাপিতো ইন ৰিটাৰ্ণ তেহেঁতি কিন্তু যিখিনি শস্য উৎপাদন হয় সেইখিনি কিন্তু তেহেঁতি খাই নেপেলায়. গতিকে এইখিনিৰ কাৰণে তেওঁলোকে গৰুকেইটাৰ কাৰণে সেই প্ৰাৰ্থনাটো কৰে যাতে ভিলেজখন সদায় সকলো ধৰণৰ বস্তুৱে পৰিপূৰ্ণ হৈ থাকে. One interesting feature of this bihu is the holding of sports like wrestling, racing, jumping, buffalo fighting, egg fighting. আৰু কিছুমান ট্ৰেডিশ্যনেল ইণ্ডিজিনিয়াছ স্পৰ্টছ এক্টিভিটি কিছুমান অৰ্গেনাইজ কৰা হয় মাঘ বিহুৰ সময়ত, যেনে ধৰা ৰেচলিং, মল্ল যুঁজ, দৌৰ, জাম্পিং, ম'হৰ যুঁজ, বাফেলো ফাইটিং, এগ ফাইটিং, এনেকুৱা ধৰণৰ ইণ্ডিজিনিয়াছ স্পৰ্টছ কিছুমান অৰ্গেনাইজ কৰে. In earlier times, more martial games like sword play and javelin throwing were customary. কিন্তু আগৰ দিনবিলাকত, এতিয়া নহয়, আজি পৰা বহু বছৰ আগতে কিছুমান মাৰ্চিয়েল গেম, তাৰমানে দ্য গেম হুইচ ইজ ৰিলেটেড টু ৱাৰ লাইক থিংছ, সমৰ কলা যিটো আমি কওঁ, তেনেকুৱা ধৰণৰ গেম কিছুমান অৰ্গেনাইজ কৰে, যেনে তৰোৱাল যুঁজ, জেভেলিন থ্ৰয়িং, এনেকুৱাবিলাক. For weeks ahead, young people used to make camp on dry river banks and exercise themselves in the arts which were found necessary to defend the land from aggressors. আৰু সেই যিটো মাৰ্চিয়েল গেমবিলাক পাতিবৰ কাৰণে মাঘ বিহুৰ কেইবা সপ্তাহৰ আগতেই নদীৰ পৰা যিবিলাক বালিৰ পৰা যিবিলাক জেগা, সেই জেগাত কিছুমান কেম্প পাতি দিয়া হয়, য'ত গাঁৱৰ য়ং ল'ৰাবিলাকে গৈ পেলাই তাত থাকি লৈ পেলাই তেওঁলোকে দিনে ৰাতিয়ে কি কৰে, দে ইউজ টু প্ৰেক্টিচিং ছাচ থিংছ. আৰু এইটো কৰাৰ কাৰণটো এইটোৱে আছিলে যে বাহিৰা শত্ৰুৱে যদি দেশত আক্ৰমণ কৰে তেতিয়াহ'লে গাঁৱৰ ডেকাবিলাকেও যুঁজত অংশগ্ৰহণ কৰি নিজৰ দেশখন বচোৱাৰ সুযোগটো মানে বচাব পাৰিছিল. দে কুড অলছ' পাৰ্টিচিপেট ইন দ্য ৱাৰ. কাৰণ মাহ ধৰি পেলাই তেওঁলোকে যেতিয়া এইখিনি প্ৰেক্টিচ কৰি থাকে, দে মেক দেমছেলভ এজ এ গুড ৱাৰিয়ৰ একচুৱেলি, এণ্ড দে কুড কণ্ট্ৰিবিউট টু দ্য কাণ্ট্ৰি, অ'কে, ইন ছাচ ক্ৰিটিকেল চিটুৱেশ্যনছ. I have ignored another bihu, Kati Bihu, held in autumn as a festival of little significance. It has no public significance. So আৰু এটা বিহু কথা তেওঁ ক'বলৈ থাকি গৈছে, তেওঁ কৈছে যে in Assam one more festival, bihu festival is observed, that is Kati Bihu, and it is observed in the autumn season. শৰৎ ঋতুৰ সময়তে বিহুটো পতা হয়. এইটো কথাটো লাষ্টত এইকাৰণেই কৈছে যে ইয়াৰ তেনেকুৱা কোনো জনসাধাৰণৰ মাজত ইমান বেছি বৈশিষ্ট্য ইয়াৰ নাই. In the family yard, a light is put at the foot of the tulsi plant
and women and children sing in this manner. আৰু ইয়াত কি কৰা হয়, এটা তুলসী পুলি এটা ৰোৱা হয় ঘৰৰ চোতালত, আৰু ঘৰৰ ডাঙৰ সৰু সকলোৱে মিলি পেলাই এটা প্ৰাৰ্থনা তেওঁলোকে গায়, যেনে ধৰা তুলসী অ' মাদাৰ তুলসী, ইউ আৰ গোবিন্দাছ ফেভাৰিট, হুইচ ৱে হেজ কৃষ্ণা গন, মাদাৰ টেল আছ কুইকলি। যে তুলসী হৈছে দ্য ডিভটি অফ লৰ্ড কৃষ্ণা, তেওঁলোকে সোধে সকলোৱে যে গোবিন্দা মিনছ কৃষ্ণা গড, ক'ত গ'ল তেওঁ, কোন দিশে তেওঁ গ'ল সেইটো জনাবলৈ কয়। The plant is considered symbolic of Brinda, one of the devotees of Krishna. সেই তুলসী পুলিটোক মানে বৃন্দাৰ প্ৰতীক হিচাপে লোৱা হয়। বৃন্দা কোন? ভগৱান শ্ৰীকৃষ্ণৰ এগৰাকী খুব ডাঙৰ ভক্ত। Another aspect of Kati Bihu is that the plowman does certain things for the protection of crop. আৰু এটা কাম কৰা হয় কাতি বিহুত, খেতিয়কসকলে, হালোৱাসকলে নিজৰ শস্যবিলাকক বচাবৰ কাৰণে তেওঁলোকে এটা বিশেষ কাম কৰে। He plants small bamboo in the field and light an earthen lamp at its foot. তেওঁলোকে কি কৰে, মাটিত এডাল বাঁহ পুতি দিয়ে আৰু বাঁহটো পুতি তাৰ ওপৰত এটা মাটিৰ চাকি তেওঁলোকে জ্বলাই দিয়ে। He may also hold a piece of bamboo and chant certain mantras to protect the maturing paddy from pests. বা তেওঁলোকে বাঁহডাল তাত পুতি পেলাই তাত জুই লগাই পেলাই জোৰ টাইপৰ কিছুমান মন্ত্ৰ গায়। মন্ত্ৰটো কোৱাৰ উদ্দেশ্যটো হৈছে কি, তেওঁলোকৰ শস্যখিনি যাতে যিকোনো ইনচেক্ট, পেষ্ট হৈছে এটা শস্য খোৱা এটা ইনচেক্ট, হুইচ ইজ টু ডেষ্ট্ৰয় দ্য ক্ৰপছ। গতিকে যে সেইটো সময়লৈ ধানবিলাক পকিবৰ হয় আৰু ধুনীয়াকৈ হৈ উঠে, ধানবিলাক ষ্ট্ৰং হৈ যায়, কিন্তু সেইটো সময়তে যদি পেষ্ট আহি যায় চব ডেষ্ট্ৰয় হৈ যায়। গতিকে সেইটো বচাবৰ কাৰণে তেওঁলোকে এইটো কৰে। একচুৱেলি ইয়াৰ চাইণ্টিফিক ৰিজনটো এইটোৱে, দ্য স্ম'ক হুইচ কাম আউট, দ্য হিট হুইচ ইজ কাম আউট ফ্ৰম দ্য lamp or the lantern, actually it's help the crops to be protect themselves from the pest. Some persons light the akash banti or the sky lamp hanging from tall bamboo. কোনোবাই আকৌ ওখকে বাঁহ পুতি পেলাই তাত জুই লগাই দিয়ে, যিটোক আকাশ বন্তি বুলি কয়। The Kasaris put lamps at the foot of the Sizu cactus, symbol of their chief god Batho, in the garden, at the granary and in the field. আৰু কছাৰীবিলাকেও কাতি বিহু পাতে, তেওঁলোকে দুজোপা গছ চিজু আৰু কেকটাছ গছৰ তলত তেওঁলোকে চাকি জ্বলায়, কাৰণ চিজু আৰু কেকটাছ গছক তেওঁলোকে বাথৌ গড বুলি প্ৰতীক বুলি তেওঁলোকে মানি লয়, আৰু লগতে ঘৰৰ ভঁৰাল আৰু বাৰীত তেওঁলোকে চাকি জ্বলায়। কাতি বিহু কেনট বি কল এ ফেষ্টিভেল এজ ছাচ। গতিকে বহাগ বিহু বা মাঘ বিহুৰ যেনেকৈ এটা উলহ মালহ এটা পৰিৱেশ এটা আছে, কাতি বিহুৰ তেনেকুৱা কোনো ফেষ্টিভিটিৰ তেনেকুৱা কোনো চিম্পটম নাই। গতিকে it is less significant for the people of Assam. So in this way, the author is telling us about the three festivals in Assam, that is Bohag Bihu, Magh Bihu and Kati Bihu. He gave much importance to the Magh Bihu because the name of the chapter is itself the Magh Bihu or Maghar Dumahi. So that's all for the students. So thank you for being with me.